টেক কুৱেশ্যনত প্ৰথমতে বি ভাব প্লাছ নট ইকুৱেল টু শ্বৰ্ট ফৰ্ম, অৰ্থাৎ বি ভাব যেতিয়া নডৰ লগত যোগ হৈ শ্বৰ্ট ফৰ্মৰ সৃষ্টি কৰে সেইবিলাক আগতে জানিব লাগিব। এম প্লাছ নট আৰেণ্ট, ইজ প্লাছ নট ইজইণ্ট, আৰ প্লাছ নট আৰেণ্ট, ৱাজ প্লাছ নট ৱাজেণ্ট, ৱেৰ প্লাছ নট ৱেৰেণ্ট, have plus not haven't, has plus not hasn't, shall plus not shan't, will plus not won't, can plus not can't, may plus not meant, must plus not mustn't, do plus not don't, does plus not doesn't, did plus not didn't। প্ৰথমতে মই দুটা এক্সাম্পল লৈছোঁ ভালকৈ বুজোৱাৰ কাৰণে। নাম্বাৰ এ, হি ইজ মাই কাজিন, ইজইণ্ট হি? নাম্বাৰ বি, দে আৰ নট স্মাৰ্ট, আৰ দে? একফালে আছে ষ্টেটমেণ্ট আর একফালে আছে ট্যাগ কোশ্চেন। তো প্রথম রুলটো হল স্টেটমেন্টটো এফার্মেটিভ হলে বা পজিটিভ হলে ট্যাগ কোশ্চেনটো নিগেটিভ হয়। রুল নাম্বার 2, স্টেটমেন্টটো নিগেটিভ হলে ট্যাগ কোশ্চেনটো এফার্মেটিভ বা পজিটিভ হয়। রুল নাম্বার 3, ট্যাগ কোশ্চেনত সদায় বি ভাব প্লাছ নটৰ শ্বৰ্ট ফৰ্ম আৰু স্টেটমেন্টৰ সাবজেক্টৰ প্ৰনাউন প্লাছ কুৱেশ্যন মাৰ্ক ব্যৱহাৰ হয়। এক্সাম্পল নাম্বার 1, হি ইজ এ ষ্টুডেণ্ট, ইজইণ্ট হি? উই আর নট সিঙ্গার্স, আর উই? Raju is a smart boy, isn't he? Sita is not an intelligent girl, is she? Ronaldo can run fast, can't he? Ronaldo ইয়াত স্টেটমেন্টৰ সাবজেক্ট ronaldoৰ কাৰণে আমি হি লৈছোঁ। The girl has drawn a picture, hasn't she? গাৰ্লৰ কাৰণে আমি she লৈছোঁ। নেক্সট এক্সাম্পল, the boys have played football, haven't they? Raju has not finished the work, has he? ওপৰত যিবিলাক এক্সাম্পল দিলোঁ চবতে বি ভাৰ্ব আছিল। এতিয়া ৰুল নাম্বাৰ 4, যদি স্টেটমেণ্টত কোনো বি ভাৰ্ব নাথাকে তেন্তে ডু বা ডণ্ট, ডাজ বা ডাজেণ্ট, ডিড বা ডিডিন ব্যৱহাৰ কৰিব লাগে। যেনে হি লাইকস কফি, ডাজেণ্ট হি? মিনা ডাজেণ্ট প্লে লুডো, ডাজ শি? দে ডু নট গো টু স্কুল, ডু দে? উই ওয়েন্ট টু গুৱাহাটী, ডিডিন্ট উই? দে ডিড নট কাম ইয়েষ্টাৰডে, ডিড দে? রুল নাম্বার 5, হ্যাভ, হ্যাজ আৰু হ্যাড মেইন ভাৰ্ব হিচাপে কাম কৰিলে ট্যাগ কোশ্চেনত ডু বা ডণ্ট, ডাজ বা ডাজেণ্ট, ডিড বা ডিডিন ব্যৱহাৰ হয়। এতিয়া কথা হ'ল কেতিয়া হ্যাভ, হ্যাজ আৰু হ্যাড মেইন ভাৰ্ব হিচাপে কাম কৰে। যেতিয়া হ্যাভ, হ্যাজ বা হ্যাড প্ৰেজেণ্ট পাৰফেক্ট টেন্স বা পাষ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় তেতিয়া এইবিলাক বি ভাৰ্ব হিচাপে কাম কৰে। বেলেগ টেন্সত ব্যৱহাৰ হ'লে যেনেকৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স, পাষ্ট ইনডিফিনিট টেন্স এইবিলাকত মেইন ভাৰ্ব হিচাপে কাম কৰে। এতিয়া এই এক্সাম্পলবিলাক ভালকৈ চাই ল'ব। হি হেজ এ প্ৰব্লেম, হেজৰ লগত বেলেগ ভাৰ্ব নাই মানে হেজ ইয়াত মেইন ভাৰ্ব হিচাপে কাম কৰিছে আৰু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স সেইকাৰণে ডাজেণ্ট হি? They have a car, don't they? We had picnic last night, didn't we? They don't have coffee, do they? ইয়াত মই এটা কথা ক'ব বিচাৰিছোঁ। এইটো এক্সাম্পল চাব। উই হ্যাড এ পিকনিক লাষ্ট নাইট। অপশ্যনত দিয়া থাকে হেড নট আৰু বেছিভাগ ষ্টুডেণ্টে হেড নটটো আনচাৰ হিচাপে লিখি থৈ আহে কিন্তু ইয়াৰ ৰাইট এনচাৰ হ'ল ডিডিণ্ট উই। রুল নাম্বার 6, স্টেটমেন্টটো ইম্পারেটিভ সেন্টেন্স হলে ট্যাগ কোশ্চেনত উইল ইউ বা ওয়ন্ট ইউ ব্যবহার হয়। আগতে ইম্পারেটিভ সেন্টেন্স চিনি পাব লাগিব। যিবিলাক সেন্টেন্স অৰ্ডাৰ, ৰিকুৱেষ্ট, এডভাইচ, প্ৰপ'জাল আদি বুজায়
সেইবিলাক চেণ্টেঞ্চক ইম্পাৰেটিভ চেণ্টেঞ্চ বোলে। আৰু সদায় মনত ৰাখিব ইম্পাৰেটিভ চেণ্টেঞ্চবোৰ সাধাৰণতে ভাৰ্ব ওৱান বা প্ৰেজেণ্ট ফৰ্ম অফ মেইন ভাৰ্ব দি আৰম্ভ হয়। ডু দ্য ৱাৰ্ক, ৱণ্ট ইউ। ডু দ্য ৱাৰ্ক হ'ল ইম্পাৰেটিভ চেণ্টেঞ্চ আৰু এইটো এফাৰ্মেটিভত আছে, সেইকাৰণে ৱণ্ট ইউ। হাৰি আপ, ৱণ্ট ইউ। হাৰি আপো ইম্পাৰেটিভ চেণ্টেঞ্চ আৰু এইটো এফাৰ্মেটিভ, সেইকাৰণে ৱণ্ট ইউ। ডণ্ট মেক এ নইজ, ডণ্ট ইয়াত নিগেটিভ আছে, সেইকাৰণে টেগটো হৈছে এফাৰ্মেটিভ, উইল ইউ। ৱেইট ফৰ এ মিনিট, ৱণ্ট ইউ। ডণ্ট টেল এ লাই, উইল ইউ। তাৰ মানে হ'ল ইম্পাৰেটিভ চেণ্টেঞ্চটো এফাৰ্মেটিভ হ'লে ৱণ্ট ইউ হ'ব আৰু নিগেটিভ হ'লে উইল ইউ হ'ব। ৰুল নাম্বাৰ 7, ষ্টেটমেণ্টটো লেট আছৰে আৰম্ভ হ'লে টেগ কুৱেশ্যনত শ্বেল উই ব্যৱহাৰ হয়। যেনে লেট আছ গ' টু দ্য পাৰ্ক, শ্বেল উই। লেট আছ প্লে ফুটবল, শ্বেল উই। লেট আছ শ্বপ ইন বিগ বাজাৰ, শ্বেল উই। ৰুল নাম্বাৰ 8, কোনো ষ্টেটমেণ্টত নেভাৰ, নবডি, ন' ওৱান, নান, চেলডম, হাৰ্ডলি, স্কেৰ্চলি, বেয়াৰলি, ফিউ, লিটিল, ন' চুনাৰ আদিৰ যিকোনো এটা থাকিলে টেগ কুৱেশ্যনটো এফাৰ্মেটিভ হয়। ইয়াৰ কাৰণ হ'ল এই উপৰোক্ত ৱাৰ্ডবোৰ কিছুমান নিগেটিভ আৰু কিছুমান ছেমি নেগেটিভ। তো এই ৱাৰ্ডবোৰ ষ্টেটমেণ্টত থাকিলে ষ্টেটমেণ্টৰ নিগেটিভত থাকে, সেইকাৰণে টেগ কুৱেশ্যনটো এফাৰ্মেটিভ হয়। এক্সাম্পল, হি চেলডম ৱাকছ ইন দ্য মৰ্নিং। ডাজ হি, she hardly speaks English. Does she, they never go abroad. Do they, he possesses little knowledge. Does he, she needs few books. Does she। ইয়াত এটা কথা মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে ডু, ডাজ আৰু ডিড কেতিয়া হ'ব। যদি ভাৰ্বটো ভাৰ্ব ওৱান বেছ ফৰ্ম থাকে তেনেহ'লে ডু, আৰু ভাৰ্বৰ লগত যদি এছ থাকে তেনেহ'লে ডাজ, আৰু ভাৰ্বটো যদি ভাৰ্ব টু বা পাষ্ট ফৰ্ম অফ মেইন ভাৰ্ব হয় তেনেহ'লে ডিড। ৰুল নাম্বাৰ 9, টেগ কুৱেশ্যনৰ লাষ্ট ৰুল। নবডি, নান, ন' ওৱান, এভৰিৱান, এভৰিবডি আদিৰ যিকোনো এটা ষ্টেটমেণ্টৰ ছাবজেক্ট হ'লে টেগ কুৱেশ্যনত দে ব্যৱহাৰ হয়। যেনে nobody believes him. Do they? Everyone likes him. Don't they? ইয়াত believes, likes থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে, কিন্তু টেগ কুৱেশ্যনত দে আহিছে কাৰণে ডু হৈছে, কাৰণ দেৰ লগত ডাজ কেতিয়াও নহয়। আৰু এটা কথা মনত ৰাখিব লাগিব, নবডি, নান, ন' ওৱান এইবিলাক হ'ল নিগেটিভ ৱাৰ্ড, সেইকাৰণে টেগ কুৱেশ্যনত ডু দে হৈছে। আৰু এভৰি ওৱান, এভৰিবডি হ'ল এফাৰ্মেটিভ, সেইকাৰণে টেগ কুৱেশ্যনত ডণ্ট দে আহিছে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাব। থেংকছ ফৰ ৱাচিং।